আমি কামৰ পৰা আহি আছোঁ, তো ৰোজা আছোঁ, আমি 3 ভাই একেলগতে আহি আছোঁ, মানে দুটা ভাই মানে আগতে আহিছে, তো মই তৰমুজ এটা ল'ম, মানে ৰোজা আছোঁ, ভাই দুটাও ৰোজা আছে, তো তৰমুজ এটা লৈ আহি যাম। তো তৰমুজ মানে বন্দবস্ত হৈ গ'ল মোৰ লগত, 60 টকা বন্দবস্ত হৈছে। তাৰপিছত মই কৈছোঁ ঠিক আছে, লাল আছে না বগা এইটো অলপ চাম, এইটো চাব। যেতিয়া চাব কৈছে তেতিয়া চাইছে পূৰা লাল, এতিয়া মানে ডিমাণ্ড কৰি আছে পইচা আৰু লাগে। মই একচুৱেলি পইচা কিন্তু আগতে দি দিছোঁ অনলাইন, পইচা দিয়াৰ পিছত সিহঁতে আৰু ডিমাণ্ড কৰি আছে মোৰ পৰা, আৰু পইচা লাগে। মই কৈছোঁ তেনেহ'লে তৰমুজটোৱে নালাগে মোক, মই কিয় পইচা দিব যাম, আৰু যিটো বন্দবস্ত হৈছে মই সেইটো দি ল'ম। তাৰপিছত মই কৈছোঁ ঠিক আছে, মোক পইচাটো ৰিটাৰ্ণ কৰি ল'ল। সিহঁতে মানে সিফালে আৰু একটা দোকান আছিল, সি কৈ আছে যে পইচা ৰিটাৰ্ণ নিদিম, যিটো অনলাইন সোমাইছে সেইটো নহ'ব, মানে ওলাব নাপাৰিম, তই ওলাব ক'ত পৰা পাৰিবি ওলা, পইচা নাই আৰু। তাৰপিছত এনেকৈ 1-2 কথা কোৱাৰ পিছত মানে মই তাৰপিছত যিটো মাইক্ৰ' কিবা আছিল, বক্সটো আছিল, সেইটো মই লৈ আহিছোঁ। তো পইচা মানে দিবি, তাৰপিছত মই সেইটো দিম। সি মানে আহি কিনে মোক ইয়াতে এটা মাৰি দিল। ঘটনাটো ক'ত হৈছে? টুনিয়াপাৰ, ভাওলাগুৰি টুনিয়াপাৰ। মানুহজনৰ নাম হ'ল লালচানৰ ল'ৰা। হা, আইনৰ ব্যৱস্থা লৈছোঁ। প্ৰশাসনে কৈছে কালি 10টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব আসামীক। এজাহাৰ দিছোঁ, কালি 10টাৰ ভিতৰত কৈছে আসামী উঠাব। এতিয়া যদি নুঠায় তেতিয়াহ'লে আমাৰতো মানে ব্যৱস্থা কৰিব লাগিব। মাৰিছে মানে 2জন মানুহ এতিয়াও ভৰ্তি আছে হস্পিটেলত, 4জন। আৰু ভিডিঅ' আছে আমাৰ লগত, যেনেকৈ মাৰিছে, মানে ৰোজা থকা মানুহক যেনেকুৱাভাৱে মাৰিছে, ভিডিঅ' চালে মানে যি মানুহ শত্ৰু মানুহ যদি মানে ভিডিঅ'টো চায় তাৰ চকুতো পানী ওলাই যাব ভিডিঅ' চালে। মানে মাৰামাৰিটো বহুত মানে জোৰদাৰ হৈ আছে কাৰণে মই তাৰ পৰা দৌৰাইছোঁ, দৌৰাই কিনে মানে বেলেগৰ এটা ঘৰতো সোমাইছোঁ, তাৰ পৰা ওলাই লৈ কিনে মোক মাৰিছে। আৰু প্ৰশাসন তেতিয়া যোৱাই নাই, যাই পোৱাই নাই। তাতে মানে মাৰাটোতো মোটামুটি 7-8জন মানুহ আছিলে, মানে কোনোৱে মানে মানুহ যে আহি আছে মানে কাজিয়াটো যে কিবা কৰিব সেইটো নাই, মাৰিব লাগে মাৰিব আহিছে। আমিতো ৰোজা আছোঁ, আমিতো আৰু কেনেকৈ মাৰিবই পৰা নাই আমি, সিহঁতে মানে মাৰিব আহি আছে। 8-9জন মানুহ আছিল। ঘটনা হৈছে মোটামুটি 4:45 মান হ'ব। আমি ইফতাৰৰ আগত খবৰ পালোঁ যে আমাৰ গাঁৱৰ ল'ৰা 4জনক ভাওলাগুৰি বজাৰত কেইজনমান তাৰ স্থানীয় ভাড়াতীয়া যে স্থানীয় মানুহ আছে, দোকানদাৰক তাই তৰমুজ কিনিব গৈছে। যোৱাৰ পিছত তৰমুজটো কিনাৰ পিছত সি বোলে কৈছে মই 60 টকা দিম, সি কৈছে 60 টকাত নহ'ব। তেনেহ'লে সি পইচাটো অলৰেডি মাৰি দিছিল ফোনপে'ত। মাৰি দিয়াৰ পিছত সি কৈছে তেনেহ'লে মোক টকাটো বেক দিয়ক। সেই দোকানীজনে টকাটো বেক নিদিয়ে বুলি কোৱাৰ পিছত সি কৈছে তেনেহ'লে মোক আপোনাৰ স্কেনাৰটো দি দিয়ক, টকাটো দি কিনে স্কেনাৰটো ল'ব। এনেকৈ কোৱাৰ পিছত সেই যিজন দোকানত ল'ৰাজন আছিল, ল'ৰাজন তেওঁৰ দেউতাকক মাতিছে। তেওঁৰ দেউতাকে আৰু কি কৰিছে, সেইখন গাঁৱৰে কিছুমান মানুহক মাতি কিনে সিহঁতৰ 4 ভাই আছিল, 4 ভাইক একদম দুৰ্বৃত্তৰ নিচিনা প্ৰহাৰ কৰি কিনে মাৰিছে। মাৰাৰ পিছত আমি গ'লোঁ, যাই কিনে প্ৰশাসনক মানুহক মাতি দিলোঁ। তাৰপিছত আমি সিহঁতৰ অৱস্থা বহুত সংকটজনক পাই কিনে আমি 3জনক তেতিয়াই অলৰেডি স্বাগত হস্পিটেলত ভৰ্তি কৰি থৈছোঁ। এতিয়াও সিহঁত 2জন এডমিট আছে তাত এতিয়ালৈকে, আৰু মানুহখিনিৰ অৱস্থা বহুতেই বেয়া। আমি IC ছাৰৰ লগত কথা পাতিলোঁ, আমাৰ এজাহাৰ কপি সিহঁতক দিলোঁ, এজাহাৰ দিয়াৰ পিছত IC ছাৰে ক'লে যে আমি আইনমতে কাম কৰিম, আৰু কালি সন্ধিয়ালৈকে সময় লৈছে। তাৰপিছত সন্ধিয়ালৈকে যদি ছাৰে যদি ব্যৱস্থা নলয়, আমি আমাৰ ৰাজ্যক লৈ যি ব্যৱস্থা ল'ব লাগে ল'ম আৰু। হয়, আজি বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱত আমাৰ নীলিবাৰী গাঁৱৰ 3জনকৈ যুৱক তৰমুজ কিনিবলৈ গৈছিল। সেই তৰমুজ কিনা কেন্দ্ৰ কৰি
যি এক নিৰ্মম ঘটনা সংঘটিত কৰিলে কিছুমান কালপিটে, এই ঘটনাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। কিয়নো তৰমুজ কিনাক কেন্দ্ৰ কৰি 10 টকা এটাৰ কাৰণে 70 টকা এখেতে দাবী কৰা মতে 70 টকা আৰু এখেতে দিছিল 60 টকা। এই 10 টকা এটা কেন্দ্ৰ কৰি যি এক মানে হত্যাৰ নিচিনা ঘটনা সংঘটিত কৰিবলৈ লৈছিল কালপিতসকলে। কাৰণ এনেকুৱাকৈ মানে আমি ভিডিঅ'ত গম পালোঁ, ভিডিঅ' ফুটেজ ফেচবুক জৰিয়তে দেখিবলৈ পালোঁ, লাইভ যোগে চলি আছিল। সেই ভিডিঅ'ৰ যোগেদি আমি গম পালোঁ যে কিছুমান কালপিটে এই আমাৰ গাঁৱত 3জনকৈ যুৱকক যি মৰিয়াই যি এক অত্যাচাৰ চলালে, এই কাণ্ডক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনক আমাৰ আস্থা আছে, আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে এই কালপিতসকলক এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি আইনৰ আওতাত আনি শাস্তি প্ৰদান কৰিব লাগে।